হাজোৰ সাতজনাত এটা নিচামুক্তি কেন্দ্ৰত এজন ৰোগীক স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। শুকুৰবাৰে কেন্দ্ৰটোত আক্ৰমণৰ বলি হৈছিল ৰোগীজন। মুমূৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে যুৱকজনক উদ্ধাৰ কৰি ভৰ্তি কৰাই চিকিৎসালয়ত। উক্ত ঘটনাৰ পিছতে নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈ থকা 13জনকৈ ৰোগীয়ে কেন্দ্ৰটোৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে মূল দুৱাৰৰ তলা ভাঙি পলায়ন কৰে। ৰোগীসকলক দৈনিক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে এই নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব, কিয়নো নিচামুক্তি কেন্দ্ৰত আছে মুন্না ভাই MBBS ৰূপী চিকিৎসক। অসুখ যিয়ে নহওক কিয় সাতদলাৰ এই নিচামুক্তি কেন্দ্ৰত আছে তেনেধৰণৰ চিকিৎসক। জনৈক জিতু, আফচাৰ আৰু বিক্ৰম মালিকাধীন সাতদলাৰ এই নিচামুক্তি কেন্দ্ৰটোৰ গৰাকী। কেন্দ্ৰটোৰ মালিক হোৱাৰ উপৰিও 3গৰাকীয়ে হৈছে মুন্না ভাই ৰূপী চিকিৎসক। অত্যাচাৰ সহিব নোৱাৰি প্ৰাণৰ মমতাত পলায়ন কৰিছে চিকিৎসাধীন ৰোগীসকলে। का है इधर में आया था, इधर में सेंटर में था, अंदर में था। मेरा सेंटर में एक अच्छा दोस्त है, हम दोनों को अंदर में बहुत मारा है, पाइप से मारा है। वो स्टोर रूम एक है हम लोग का अंदर में, उधर में मारा है, मारता है। इधर में कुछ एक गलती होने से भी मारता है जी। हम लोग अंदर में, हम लोग 12-13 लड़का था हम लोग अंदर में। कल मेरा दोस्त एक अंदर में वो गैस्ट्रिक का कुछ हुआ था उसको प्रॉब्लम, तो वो लोग बीजी मारने नहीं जानते, बीजी मार रहे हैं। वो रन में विक्रम फ़ोन किया है, विक्रम फ़ोन करने टाइम में अफसर भी बोल रहा है, अफसर भी साइड में बोल रहा था ऐसे नौटंकी मत करो, बाहर जाने का तुम लोग का नौटंकी हम सब जानते हैं, ऐसे बोला है। तो ऐसे बोलने का टाइम में जीतू भी था सामने में, जीतू भी बीजी मारने टाइम में था। जीतू भी बोला है तुम लोग का ड्रामा है, कभी ये चाहिए कभी वो चाहिए, ड्रामा है बोलता है। तो हम बोला ऐसे क्यों बोल रहे हैं, वो भी तबलीग में, हम भी तबलीग में है ना। हम देखो बाहर का लड़का है, हम इधर का नहीं है, वो लोग इधर का है ना, तो वो लोग को भी थोड़ा देखो, ऐसे बोला था हम। तो हमको गाली दे के हल्ला करके अंदर में घुसा दिया है। इसका बाद अफसर आया था, अफसर आने के बाद बोला है तुम लोग का ज़्यादा ड्रामा हो रहा है, तुम लोग मार खाएगा बोला। तो हम बोला क्या गलती किया, हम लोग क्यों मारेगा हम लोग को। हम लोग लड़का कहाँ गया, हाँ वो लड़का सब कहाँ गया, लड़का लोग अभी सब निकल के चला गया है। ইয়াতে আজি 6 মাহ 7 মাহ হৈছে, কিন্তু আগতে মানে ভালে আছিল, মানে খাদ্যখানা ভাল আছিল, আমি গমেই পাওঁ মাৰধৰ নাছিল। কিন্তু আজি 1 মাহ মানৰ পৰা মানে সদায় হাল্লা আৰু তাৰমানে সিহঁতে মানে গধূলি টাইমত ডেস্ক চেক লগাই কেনে ল'ৰাকেইটাক মাৰে আৰু খিৰিকীখন যে আমাক চিগনেল দি থাকে যে আমাক মাৰি আছে, আমাৰ যাব লাগে ঘৰত, আমাক কথাটো কৈ দিয়ে। কিন্তু আমি কৈছিলোঁ, কিন্তু ঘৰৰ মানুহবিলাক বিশ্বাস কৰা নাছিল। তাৰপিছত যেতিয়া কালি মানে ল'ৰাটোৰ অৱস্থা বেয়া হৈ গ'ল, হোৱাৰ পিছতো মাক দেউতাকে যাই কিনে সুধিলে যে ল'ৰাটো একবাৰ চাওঁ, কৈছে ঠিকে আছে ল'ৰাটো। কিন্তু পিছত যে গম পাওঁ সিহঁতে মানে মৰা লাচৰ নিচিনা লৈ আহিছে। আনাৰ পিছত গম পাইছোঁ যে তাৰ গেষ্ট্ৰিকৰ কাৰণে বোলে কিবা বেলেগ এটা ইনজেকশ্যন মাৰি দিছে, আফচাৰে মাৰিছে। কিন্তু আফচাৰেতো জিতুৱাটো আছে, যোনজন মানে ইয়াৰ অথৰিটি, সি মানে আছে ওচৰত, কিন্তু থাকিল যিটো মানে গুৱাহাটীৰ ল'ৰা হয় সি মানে তাৰ নামতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে ইয়াত হেৰি ৰিহাবখনৰ। কিন্তু আফচাৰে বোলে মাৰি দিয়া বুলি শুনিছোঁ। আৰু তাৰপিছত যে গম পাওঁ ল'ৰাটো মানে অৱস্থা বেয়া, তাৰপিছত আৰু তাক জিয়ানাইচিত ভৰ্তি কৰা বুলি শুনিছোঁ, আইচিউত থৈ দিছে ল'ৰাটো। এতিয়া আজি হ'ল কি, ল'ৰাবিলাকে আজিও কিবা তাতে মাৰধৰ কৰিছে কিজানি। তাৰপিছত সিহঁতে নিজে গেট চেট ভাঙি কিনে ল'ৰা 12জন নে 13জন আছিল, সিহঁতে পলাইছে ইয়াৰ পৰা। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24।